পাছবেলা ৰ'দটো যে কিমান সুন্দৰ দেখিছেনে? ইমান দিন বৰষুণ দি আছে, তাৰ মাজত আজি ৰ'দ ওলাইছে পাছবেলা। এইজোপা হৈছে আমাৰ ঘৰৰ স্নেক প্লাণ্ট। ইয়াক মানুহে খুব সহজে লগাব পাৰি। প্ৰথম কাৰণ হ'ল ইয়াক অতি সহজে সাৰ নোহোৱাকৈ আৰু পানী নিদিলেও ই জি উঠে। ইয়াক সহজে সেইকাৰণে মানুহে লগায়। বিশেষ কাৰণ আমাৰ জলবায়ুৰ কাৰণে এই গছজোপা অতি উত্তম, যাৰ কাৰণে মানুহে ইয়াক ঘৰৰ ভিতৰতো ৰাখিবলৈ ভাল পায় আৰু ই ঘৰৰ ভিতৰত যিখিনি দূষিত বায়ু নাশ কৰাত সহায় কৰে। দেখিছেনে? এইজোপা মোৰ স্নেক প্লাণ্ট হয় আৰু খুব সহজতে ই বৰ ঝুপঝুপীয়া হ'ল আৰু ইয়াৰ কেইবাটাও প্ৰজাতি আছে। আপোনালোক মই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে? এইকেইজোপা হৈছে এয়া সৰু প্ৰজাতি। এইকেইদিন ইমানে নেৰানেপেৰা বৰষুণ হৈ আছে আৰু বৰষুণৰ বতৰত ফুলখিনি একেবাৰে বেয়া হৈ গৈছে। দেখিছেনে? পানী শুকাবলৈ নামেই লোৱা নাই। কিন্তু আজি পাছবেলা অকণমান বৰষুণৰ পৰা হাত সাৰিছোঁ, ৰ'দ দিছে। আৰু এইজোপা দেখিছেনে? এয়া হৈছে মোৰ অপৰাজিতা ফুল আৰু তলত চব পানী। ইমানে পানী হৈছিলে, কিন্তু আজি অলপমান কমিছে। অপৰাজিতা ফুলজোপা বৰ ধুনীয়াকৈ ফুলিছিলে, কিন্তু বৰষুণৰ বতৰৰ বাবে ফুলখিনি মৰিব চাগে, ক'ব নোৱাৰোঁ। তলত যিহেতু পানীয়ে পানী। ফুলৰ ভিতৰত মোৰ অশোক ফুলজোপাই ধুনীয়াকৈ ফুলি আছে। আপোনালোকে দেখিছেনে? ইমান ধুনীয়াকৈ ফুলি আছে অশোক ফুলজোপা। আৰু বাকী ফুলখিনি চব মৰি গ'ল আৰু টাবত থকা কেইজোপামান ফুল ধুনীয়াকৈ আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পাম নতুন ভিডিঅ'লৈ। আজিলৈ তেন্তে বাই বাই।